গুড মৰ্ণিং সকলোলৈ। মই সুস্মিতা, আপোনালোকৰ মাজত আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলোকে। আপোনালোকৰ চাগে নিশ্চয় ভাল আৰু মই ভালে আছোঁ বৰ্তমান, আৰু আশা কৰোঁ সকলোৱে যাতে ভালে থাকক, ভগৱানে সকলোকে ভালে ভালে ৰাখক। আৰু আজিৰ দিনটো কি কৰিলোঁ নকৰিলোঁ অলপমান আহি গৈছোঁ দেই। এয়া মই এক্সাৰচাইজ কৰি মেলি মই আহিলোঁ মোৰ মাক চাব, মানে মায়েৰ ফুল পাহ চাব। সেইদিনা ইমান অকণমানি হৈ আছিলে কলিটো, আজি ডাঙৰ হৈ গ'ল দেই। আৰু এইফালে চাওমিন বনালোঁ, দাদাৰ দেউতাৰ হ'ব যে। তাৰপিছত মই ল'লোঁ এনাৰ্জি ড্ৰিংক ফ্ৰেছ। এইফালে বন্ধাকবি আৰু কেপচিকাম গাজৰে ল'লোঁ, আৰু এই বইল হৈ গ'ল মোৰ। এইফালে চয়া চচ আৰু এইফালে টমেট' চচ, আদা নহৰু আৰু পিঁয়াজ দিছোঁ। আৰু এইফালে দাদা টিফিনৰ বাবে ৰেডি কৰি আছোঁ আলু। বহুত যে তাড়াতাড়ি হয় ৰাতিপুৱা সময়টো, সকলোৰে হয় সেইটো সময়। টিফিন দিব লাগে, ইফালে ল'ৰা ছোৱালী হাজবেণ্ড হয়নে আপোনালোকৰ? মইতো বাৰু দাদাক দিব লাগে ৰেডি কৰি টিফিন, তাৰোপৰি নিজৰো থাকে, নিজেও নিব লাগে। আৰু এইফালে মই চয়াবিন তিয়াই থৈ দিছিলোঁ, মানে ধকেবাছ। আৰু এইফালে বনাই আছোঁ মই চাওমিন। মই চয়া চচ অলপ কমকৈ দিছোঁ। বৈ আছে না? গোবৰখিনি ৰাখিবা বৌজনী কবিচোন। গোবৰ আছেনে নাই সুধিলোঁ, ঘৰ মুচিব লাগে। বাবু বাবু সোনকালে নকৰিবি এতিয়া, পিছত আকৌ ডিউটি দেৰি হৈছে বুলি নোখোৱাকৈ গুচি যাবি। আৰু এইফালে দেউতাক দিবৰ কাৰণে ৰেডি। একচুৱেলি দেউতাকো মই এফ্ৰেছ দিওঁ, মানে অলপ এনাৰ্জেটিক হৈ থাকক বুলি পেলাই। আৰু মই আজি গোটেই কাপোৰবোৰ লৈছোঁ দেই, মানে স্বচ্ছ ভাৰত অভিযান, চাফাই অভিযান আৰু মানে এইবোৰ লৈ মেলি তিয়াব গ'লোঁ। আৰু এইফালে ফ্ৰিজত থৈ দিছিলোঁ মই ধনিয়া পাত, মানে একদম চফা কৰি ধুই পখালি প্লাষ্টিকত বান্ধি থৈ দিছিলোঁ ফ্ৰিজত। আৰু এয়া মোৰ চব্জি হৈ গ'ল দাদা টিফিনৰ বাবে। আৰু টিফিন ৰেডি কৰি এইফালে মই সাজিব ল'লোঁ চোতালখন। ইমান যে বাঁহপাত সৰে, আৰু বাঁহপাতটো সৰিব দিয়কচোন, ওচৰত বাঁহজোপা আছে যিহেতু। গছ গছনি থাকিলেতো পাতবোৰ সৰিবই। আৰু এইফালে মই চোতাল সাজিলোঁ। বহুত কাম ৰাতিপুৱা যে, ছেকেণ্ড সময় নাথাকে আৰু অকলে ন, তো গোটেইখিনি কৰিব লগা হয়। সেইকাৰণে এইফালে চোতাল সাৰোঁতে মই পালোঁ মুৰ্গীৰ পাখা, আৰু ইমান ধুনীয়া লাগে মোৰ কাণ খজুৱাই। কি নহয় মানে আকৌ শকত হৈ যায়, খোজে সেইকাৰণে। আলোচনা। হেল্ল', ইফালে কি কৰি কৰিলোঁ আছা? ককাক ফোন। এতিয়ালৈ উঠাই নাই, 9টাই বাজিল দেখোন। আজি আহিবি নে নাই? কাক লাল চাহ হৈছাহে? মই সোণাপুৰৰ পৰা লাল চাহ দিবা যাম নেকি? হা? তই যাবা না উঠি কেনে? কিয়া? তই যা উঠি কেনে চাহ তাহ খা, মুখ হাত ধুই কেনে। আজি আহিবি না কি? আৰু দাদা যোৱাৰ পিছত এইবোৰ কাম, বাচন বৰ্তন ওলালেই, খোৱাৰ পিছততো ওলাবই। এইটো হলৰ জাবৰ যে বজাৰত বিক্ৰী কৰে, আৰু আমাৰ ঘৰত এনেই পৰি থাকে চাওক। ইফালে ব্ৰাছ কৰিব পাহৰি গৈছিলোঁ, আকৌ ব্ৰাছ কৰিলোঁ। ব্ৰাছ কৰি এইফালে মুৰ্গীটো চালোঁ কেইটা বাচ্ছা ৰাখিছে। মাৰি লয় বাচ্ছাবোৰ এৰি দিলে, সেইকাৰণে দাদাই ইয়াতে বান্ধি কৰি থৈ দিছে ওলাই যাব নোৱাৰাকৈ। আৰু এইবোৰ কৰি আহি মই বনাই ল'লোঁ মোৰ ভাগৰ চেক, হাৰ্বেল লাইফৰ নিউট্ৰিচন চেক হয়। এইখিনি খাই মোৰ মানে দিনটোৰ কাৰণে নাখালেও চিন্তা নাই, তথাপিও খাবতো লাগিব ন দিনত। এইখিনি ব্ৰেকফাষ্ট আৰু মৰ্ণিং। ইফালে এইটোত মই এইখিনি মিক্স কৰি ল'লোঁ, আৰু এতিয়া ধুনীয়াকৈ এইখিনি খাই ল'লোঁ, কাৰণ আকৌ কাম বাকী আছে দিনটোৰ কাম। আৰু ইফালে লাগি গ'লোঁ আৰু যুদ্ধত ঘৰখনৰ। চিলিণ্ডাৰ আঁতৰাই মেলি গোটেই ঘৰখন, পাকঘৰটো মানে সামৰি লৈছোঁ, আৰু বাচনবোৰ যাতে মচিবৰ কাম, মানে এটা এটা গুচাই পেলাই মচিব লগা হয় যে, গোটেইখিনি একেলগে গুচাই মেলি এইকেইটা ওপৰত উঠাই থ'লোঁ। আৰু এইফালে লাগি গ'লোঁ আৰু ঝাৰু পাত লৈ পেলাই, যাবই আৰু ঝাৰুৱে যুদ্ধ।
এনেকেই সাজি মেলি পাকঘৰটো মই চাফা কৰি লৈছোঁ আৰু এইফালে চৌকা চাফা কৰি লৈছোঁ। মচিব লাগিব চৌকাটো তাৰ বাবে। আৰু এনেকৈ মচি থাকোঁতে মানে সাজি থাকোঁতে আহিলে মোৰ কাষ্টমাৰৰ মেছেজ, আৰু তেখেতে ল'ম বুলি কৈছিলে স্কিনৰ কৰ্চ। তাকেই মই সুধি আছিলোঁ, ৰিপ্লাই কৰিলোঁ আৰু কৰি মেলি এইফালে চৌকাটোত মই দি থ'লোঁ পানী। তেতিয়া মচিলে সোনকালে মানে ধৰি লয় আৰু নহ'লে আকৌ হাততে ধৰি আহে, সেইকাৰণে পানী তিয়াই থ'লে। আৰু এইফালে কাটিব গ'লোঁ মই বাৰীত মাটি গৈ আছোঁ মই এতিয়া মচিবৰ কাৰণে। বাৰীলৈ ঘৰ মুচিবৰ কাৰণে মাটি কাটিব, যিহেতু আমাৰ পাকঘৰটো মাটিৰে হয়, গতিকে মাটিৰে আৰু গোবৰেৰেতো মুচিবই লাগিব। গতিকে মই গৈ আছোঁ মাটি আনিবলৈ। এইফালে লাও ৰুইছে ককাই, সৰু আছে। এই বাহেকাৰ ফুল কেইজোপা সেইদিনা সৰু সৰু আছিল আৰু আজি ফুলিলেই, খাব লগা হৈছে আৰু 2 দিন পিছত খাব লাগিব আকৌ। ইয়াত লেচু গছ দেই, কিন্তু আজিলৈকে খাব হ'লে পোৱাই নাই এটাও। একবাৰ লাগিছিলে, দেউতাই খালি ফুলিছে, ফুল আহিছে আৰু এইটো এজোপা আৰু এইজোপা লেচু গছ। এইজোপা ফুল অহা নাই, আহিব চাগে। মই গৈ আছোঁ আম গছ, ইমানেই আৰু তামোল গছ কেইজোপা আছে, বেছি লগোৱা নাই। এয়া আমাৰ বাৰী, আৰু এয়া বাৰীৰ পিছপিনে আছে চব পথাৰ। আমাৰ নহয় বাৰু, বেলেগৰ হয় পথাৰ। আৰু সেই আগত আছে চাওক চাহ বাগিচা, আৰু এইফালে পাহাৰ। এইটো আমাৰ বাৰীৰ ঘৰৰ মানে বেক চাইডৰ দৃশ্য। আৰু ইয়াৰ পৰা অলপ দূৰ আছে, কিন্তু মই জুম কৰিছোঁ ন। এই চাওক ইমান ধুনীয়া দেখিছে চাহ বাগিচা, একদম সমান মানে। আৰু এতিয়া গৰম দিনত এই ঘৰৰ পৰা ওলাই আহি ইয়াত বহি থাকিলে উফ কি যে শান্তি, মানে বতাহ। গৰমৰ দিনত বতাহৰ প্ৰয়োজন হয় ন। এই বাৰীজোপা আছে। আৰু এতিয়া মই এইখিনি চাফা কৰি লৈ ইয়াৰ পৰাই মাটি নিব লাগিব ঘৰ মচিবলৈ। ভাবে এইটো ওলাই গৈছে, সেইদিনা ককাই খালি দিলে, ককাই ঠিক কৰি দিছিলে হে, ওলালেই দেখোন। এইটো ওলাই গ'লে আকৌ কেনেকুৱা হ'ব। এইটো যে কি বুলি কয় জানো, এই কৰি থৈ দিছে। এই পাতেৰে অলপ দিওঁ কোবাই। এইফালে আকৌ আচৰিলেই হ'ব আৰু বহুতো সুৰা সুৰা হৈয়ে থাকিব। আকৌ লগাই থ'লোঁ দেই। আৰু এয়া মোৰ গৰমেই লাগি গ'ল, ঘামি গ'লোঁ। ঘামি মেলি লৈ আহিলোঁ। আৰু এয়া দেউতাই ক'লে যে পানী গৰম দিয়া, গাটো ধুম। দেউতা ভাগৰ পানী গৰম দিলোঁ, আৰু বাচনখিনিতো আছেই ধুবলৈ। এইবোৰ ভাবিলোঁ গোটেই ঘৰ দুৱাৰ মচি কৰি বাচনখিনি ধুই ল'ম আৰু ওলাই থৈ দিছোঁ। আৰু কাটি লৈ অহা মাটিখিনি মই এনেকৈ পানী তিয়াই থৈ দিছোঁ, আৰু মাটিখিনি কোমলিবৰ কাৰণে। তাৰপিছত এইফালে চাটাৰিং টকটিবোৰ যে গোটেই উৰি ধৰিলে, আমাৰ বেয়া কৰি পেলালে। কিনিব গ'লে ইমান পইচা লাগে। আৰু এইখিনি মাটি তিয়াই থৈ এতিয়া মই আহিলোঁ গোবৰ ল'বলৈ। ওচৰৰ বৌ এজনী ঘৰত ৰাতিপুৱাই কৈ থৈ দিছিলোঁ যে, তো বৌজনী ঘৰত আহিলোঁ গোবৰ ল'ব। নঙলা মাৰি থৈ দিছে বাপেকে, নঙলা সৰকি গ'লোঁ মই। আৰু এনেকৈ গৈ খুৰীক মাতিলোঁ, শুনিয়ে নাপায়। খুৰী দেউ, খুৰী নাই চাগে, এনেই মাত দিছোঁ। কি হয়? তুমি বেটা, ইমান মাতি আছোঁ। খুৰী শুনা বা, ইমান ডাঙৰ খনা পিন্ধছা, ইমান ডাঙৰ খনা পিন্ধছা। মই মাতি আছোঁ, শুনা নাই বৈ। মই আকৌ
কি ব্ৰইলাৰখিনি না লোকেলকেইটা 6টা আমাৰ সিদিনাখন এৰি দিল 8টা আছিল তাৰে 2টা মাৰিয়ে ল'ল ক'ৰবাত 6টা আছে নাথাকে সেইকাৰণে বান্ধি থৈ দিছে সেইটো টিং টিং চব এৰি দি কিনে चिमनी नहीं पता है तुम ओ मेरा घर है तुमको दिखाई नहीं देता है चुप चुप हाँ गोबर ले जाओ घर में सीता है गोबर लेके जाता है किधर है हमको पता भी नहीं है गोबर बा बैंक में जाता है पैसा लेके आता है Pucu, তুমি বেটা ভাত দিয়া নাই তোমাক ভাত দি যোৱা নাই টিফিন খালী হৈ আছে টিফিন খালী আছে আহা মাহত যাওঁ আহা মাহত যাওঁ আহা মই খাবা দিম আহা বাই 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 এইফালে ওলাই আকৌ ৰাস্তাটো গোবৰ পালোঁ সেইটোখিনি উঠাই ল'লোঁ মই অলপমান বেছি হোৱা ঘৰত যিহেতু গৰু নাই তাৰ কাৰণে আৰু আহি এয়া ঘৰ এইফালে দোকান আহিলোঁ সোমাই আহি আকৌ মাটিখিনি লাগিলোঁ গোবৰ মাটি গলাব লাগিব মাটিখিনি কিবা শিপা আছিলে শিপাবোৰ এৰাই আছোঁ গুচাই আছোঁ আৰু কিহৰ বা শিপা গোবৰে মাটিয়ে মিলাই পেলাই যেতিয়া সমানকৈ মিলি যায় তেতিয়া ঘৰ মুচি খুব বেছি ভাল লাগে বহুত ধুনীয়াও হয় আৰু বহুত দিন হ'ল মোচা নাই বাৰু মুচিব সময়ো নাপায় যিহেতু গতিকে আজি মুচো বুলি পেলাই ওলাই ল'লোঁ আৰু বাকী পকী ঘৰকেইটা বাৰু মোচা যায় কিন্তু মাটিৰ ঘৰটো প্ৰায় মোচা নাযায় বহুত দিনৰ পিছত মোচা যায় আৰু এয়া গলাই মেলি মই ৰেডি হৈ গ'ল এতিয়া মোচাহে কথা আৰু গোবৰে মাটিয়ে মিলাই কাপোৰখন লৈ ল'লোঁ কাপোৰখন লৈ এতিয়া মই গৈছোঁ মুচিব আৰু এইফালে মোচাত লাগি গ'লোঁ আৰু মোচাৰ পিছত ইমান ধুনীয়া লাগে ঘৰটো আৰু এইফালে ঘামি জামি মই জানি দেই গৰমো লাগিছে গৰম পৰিলে দেখোন ইমান গৰম পৰিছে আৰু এইফালে মচি আছোঁ ঘৰটো মচি লোৱাৰ পিছত ভালেই লাগে তাতে আকৌ চৌকাটোৱে যদি মুচিলোঁ তাত আকৌ জুই ধৰিবও মন নাযায় খুব বেছি মৰম লাগি থাকে মানে লেতেৰা কৰিব মন নাযায় আপোনালোকৰ তেনেকুৱা হয়নে মোৰ কিন্তু তেনেকুৱা হয় লেতেৰা কৰিব মন নাযায় উপায় নাই কৰিবতো লাগিবই আৰু এনেকৈ ঘৰটো মুচি লোৱাৰ পিছত নিজকে ভালো লাগে বহুত এনেকৈ মুচি ল'লোঁ আৰু জনাই নজনাই হোৱাই নোহোৱাই এইফালে ঘৰ মুচি হৈ গ'ল বাৰাণ্ডাটো মুচি দিলোঁ আৰু ইফালে আহি ফ্ৰিজত পানী খাই দিলোঁ খুব বেছি গৰম পাইছে আপোনালোকে খালে নাই ফ্ৰিজৰ পানী ব্যৱহাৰ কৰিলেনে মই কিন্তু আজি আৰম্ভ কৰিছোঁ বছৰত প্ৰথম এইটো বছৰ মানে ফাৰ্ষ্ট দিন আজি ফ্ৰিজৰ পানী আজিৰ পৰা ষ্টাৰ্টিং হৈছে আৰু এইফালে মানে খুৰী এজনে কিবা কৈ আছিলে তো মই হাঁহি আছিলোঁ আৰু পানী খাই মেলি আকৌ এই পকী ঘৰকেইটাত মুচা লাগি গ'লোঁ এইফালে ঘৰ মুচিলোঁ ঘৰ দুৱাৰ মুচি এইফালে আকৌ আহিলোঁ মই কাপোৰ ধুবলৈ এইবোৰ দিনটো মানে কামৰ শেষ নাই বাহনী কেইপাতো ধুই পেলাই মেলি দিলোঁ কাপোৰ কানি ধুই মোৰ গা ধুই উঠি আহি পালে খুৰী আৰু জেঠীমা দুইজনী ক'লে যে ভাত খাই যোৱা বহুত দিনৰ পিছত আহিছে আৰু এয়া আদা নহৰু ৰেডি কৰিলে ভাতটো বনাই দিলে খুৰীয়ে ইফালে দুইজনী কথাত ব্যস্ত মই যাওঁ মাংস আনিবলৈ
ঘৰৰ ওচৰতে মাংসৰ দোকান যিহেতু গৈ পেলাই ভাবিলোঁ জেঠীমাও বহুত দিনৰ মূৰত আহিছে। এইজনী আমাৰ মাৰ ডাঙৰ বায়েক হয়, এইজনী আছে এতিয়া আৰু মামা আছে নাই, মাহঁতৰ ডাঙৰ মাজু জেঠীমা নাই, মা নাই, ডাঙৰ জেঠীমা আৰু মামা আছে। এইফালে মাংস ল'লোঁ বৌজনীৰ পৰা, মাংসখিনি লৈ মেলি আকৌ ঘৰলৈ ৰাওনা। আৰু ঘৰত আহি ইফালে দেউতা দোকানত বহি আছে। আৰু এইখিনি ডাঙৰ জেঠীমাই লৈ আহিছে ঘৰৰ পৰা, মানে চুমিয়ে বোলে ছিঙি দিছিলে। থেংক ইউ দেই চুমি, ছিঙি দিয়াৰ কাৰণে। আৰু এইফালে ৰেডি খাবৰ কাৰণে ৰাতিৰে মাছ আছিলে, জ্বলা দি পেলাই অলপ অলপ জোল বনোৱা। এইফালে মাংস, এইফালে মই বনালোঁ চালাড। আৰু এনেকেই তিনিজনী খাই মেলি ওলালে জেঠীমা যাবৰ কাৰণে। এই পাহাৰৰ মহা সিদিনাখন ৰাতি ইয়াতে পামচাৰ হ'ল, হৈ গ'ল ইয়াতে। মানুহৰ কাৰণে নাহেই, অকল এটা মানুহৰ কাৰণে নাহেই, 2 ঘৰ 3 ঘৰ এতিয়া যোৱা। আৰু আলহী বিদায়ে বাচন বৰ্তন ধুই উঠিলোঁ। সেইফালে এইখন মাৰ উৰা কাপোৰ হয়, মই উৰো। আৰু এইফালে চকুত কিবা সোমালে মোৰ, কাপোৰখিনি উঠাই মেলি আকৌ ৰাতিপুৱা যেনেকৈ ওলাইছিলোঁ এতিয়া আৰু তেনেকৈ লগাই থ'ব লাগিব। ধুই মেলি আনি ইফালে পৰ্দা লগালোঁ, ইফালে বেডশ্বীটখন লগাই ল'লোঁ, বিচনাখনত পাৰি দিলোঁ মানে। আৰু এই বেডশ্বীটখন মই অনলাইনত অৰ্ডাৰ দিছিলোঁ। কেনেকুৱা লাগিছে বাৰু? বহুত ধুনীয়া হয় দেই কাপোৰখন, কিন্তু কালাৰটো গৈছে বাৰু অলপ। এইফালে মই গাৰু কভাৰ লগালোঁ, ছিঙিছে, সময় পোৱা নাই মেচিনটো চিলাবৰ কাৰণে, মেচিনটোও বেয়া হৈ আছে। এইফালে আঙুঠিত ফচিলে সূতা, আৰু এনেকৈ ওলাই ল'লোঁ। এই আঙুঠিটোত বহুত সূতা ফচে। আৰু এইফালে সোমাই ল'লোঁ মোৰ গাৰুকেইটা, এটা মূৰটো বান্ধিব লাগিব। আৰু একফালে ফোন আহিছিলে, মই ফোনত বিজিও আছিলোঁ, মাৰ ফোনটোত ফোন আহিছিলে। আৰু লগৰজনীৰ ফোন আহিছিলে চাগে, পাহৰিলোঁ দেই, কাৰণ ভইচটো পিছতহে মই ৰেকৰ্ড কৰিলোঁ যে। আৰু এইফালে মোৰ হৈ গ'ল, ইফালে গাৰু লগোৱা হৈ গ'ল যিহেতু এটা আছে। এইবোৰ কাম কৰি মেলি ভাগৰে লাগি যায়, দিনটো মানে কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। এটাৰ পিছত এটা কাম ওলাই, এটাৰ পিছত এটা কাম ওলাই, তেনেকৈ কৰি কৰি আৰু সন্ধিয়াই হৈ গ'ল। সেই সন্ধিয়া সময়ত এইবোৰ কৰি মেলি আজৰি হৈ ঘৰ দুৱাৰ সাজি আকৌ মই ল'লোঁ মোৰ ভাগৰ এনাৰ্জি ড্ৰিংক, কাৰণ চাহৰ সলনি এইটো খাওঁ মই, হেবিট হৈ গৈছে। চাহ যিহেতু মই নাখাওঁৱেই, তো এইটোৱেই আৰু মোৰ। ইফালে মই 2 চামুচ ল'লোঁ, ইফালে গৰম পানী লৈ ল'লোঁ, আৰু এতিয়া মই খাব লাগি গ'লোঁ। আৰু মই খাই ল'লোঁ এফ্ৰেছ, আৰু এফ্ৰেছ খাই মেলি ভাবিলোঁ আজি মই মোৰ মানে আমাৰ বড়ো ড্ৰেছযোৰকে পিন্ধি চাওঁ। আৰু এইফালে মই ড্ৰেছযোৰ পিন্ধি চালোঁ, চাওকচোন কেনেকুৱা লাগিছে। এই মণিডাল মই গুৱাহাটীৰ পৰা আনিছিলোঁ, নাজানো মেটচ হৈছেনে নাই, কিবা এটা ভাল লাগিলে চ' লৈ আহিলোঁ। কেনেকুৱা লাগিছে জনাব। আৰু মই ৰিলছ ভিডিঅ' বনাবৰ কাৰণে এইযোৰ পিন্ধি ল'লোঁ বাৰু। আৰু এইখিনিয়ে দিনটোৰ ভিডিঅ', ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।